নিশ্চয়কৈ মঙলদৈ থানাৰ অন্তৰ্গত বৃহত্তৰ যি গেৰিমাৰী অঞ্চল এই গেৰিমাৰী অঞ্চলৰ আচলতে প্ৰতিখন যি পূজাস্থলীত থকা যি মূৰ্তি এই মূৰ্তিৰ ভাঙি দিয়া হৈছে দুৰ্বৃত্তই নিশাৰ ভাগতে ভাঙি দিছিলে আৰক্ষী অধীক্ষক মহোদয় আহিছে আৰু তেওঁ সমগ্ৰ পৰিৱেশৰ বুজ লৈছে কিমানটা যি না আমি দেখিছোঁ আমাৰ টাউনৰ ওচৰৰ আপোনাৰ গেৰিমাৰী তাতে দুটা মন্দিৰৰ মূৰ এটা ভাঙিছে আৰু ইফালে এই চেৰেং চাপৰিত এতিয়া তিনিটা পালোঁ তিনিটা মন্দিৰৰ মূৰ এটা ভাঙিছে আমি অনুসন্ধান কৰি আছোঁ কি হয় আমি তথ্য গোটাবৰ কাৰণে চেষ্টা চলাই আছোঁ নাই এতিয়া সেইটো ক'ব পৰা অৱস্থা নাই আমি এতিয়া জাষ্ট আহিছোঁহে অনুসন্ধান চলাই আছোঁ এইটো আমি টেকনিকেল এনালাইচিছবিলাকো কৰিম আমি গোটেইখিনি আৰু ইয়াতে মানে এইটো এটা ষড়যন্ত্ৰমূলকভাৱে কৰা বুলি গম পাইছোঁ কাৰণ বহুত ভিতৰুৱা ইয়াৰ ভিতৰত যে এটা মন্দিৰ আছে সাধাৰণ মানুহে গম নাপায় গতিকে এই অঞ্চলৰ আইডিয়া থকা কোনোবা ব্যক্তিয়ে হয়তো কৰিব নিশ্চয়কৈ আৰক্ষী অধীক্ষক মহোদয়ে ইতিমধ্যে উল্লেখ কৰিছে যে সমগ্ৰ পৰিৱেশৰ বুজ লৈছে লগতে আমি দেখুৱাম যে কি ধৰণে মূৰ্তি আচলতে ভাঙি দিয়া হৈছে লৈ গৈছে গতিকে আমি এইটো স্থানীয় লোকসকল আছে এইটো ক'ব বিচাৰোঁ যে এইটো অকল ইয়াতে নহয় আপুনি ইয়াতে ঘৰ হিন্দু সমাজৰ ওপৰত আক্ৰমণ হৈছে এতিয়া কোনে ভাঙিছে তো আমিতো গম পোৱা নাই না ছাৰ ৰাতি এতিয়া কেইটা বজাত ভাঙিছে এইটো আমি গম পোৱা নাই গম পালেতো আমি এইটো কিবা ব্যৱস্থা কৰিলেও হয় কিন্তু গম পোৱা নাই না আমি ছাৰ এতিয়া গম পোৱা নাই যদি আমি কেনেকৈ কি ক'ম এতিয়া আমাৰ মোটামুটি গেৰিমেৰীৰ পৰা একদম চেৰাং চাপৰি দি গোটা মোটামুটি 12-13টা মূৰ্তিৰ মূৰ ভাঙছে এইখিনি আমি দেখা পাইছোঁ আৰু এতিয়া বৰ্তমান আমি তাকে আমি এতিয়া কি বিচাৰি ক'ত পাম তাকে চাই আছোঁ যদি চৰকাৰৰ পৰা মানুহ আহিছে যদি কিবা অলপ আমাক বিধি ব্যৱস্থা কৰি দিয়ে সেইটো আমি চাই আছোঁ আৰু নিশ্চয়কৈ বৃহত্তৰ যি অঞ্চলৰ থকা প্ৰায় কেইবাটাও মন্দিৰ আচলতে কেইবাটাও মন্দিৰ গেৰিমাৰী অঞ্চলৰ মোৱামাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত গেৰিমাৰী অঞ্চলৰ কেইবাটাও মন্দিৰৰ মূৰ্তি ভাঙি দিয়া হৈছে আৰু নিশাৰ ভাগত কোনোবা দুৰ্বৃত্তই এই মূৰ্তিকেইটা ভাঙি দিয়া বুলি জানিব পৰা গৈছে আৰু আমি কথা পাতিবলৈ চেষ্টা কৰিম গাঁৱৰ লোকসকল আছে যিহেতু মঙলদৈ এই অঞ্চলত চৰ অঞ্চল আৰু চৰ অঞ্চলৰ যি থকা ব্যক্তিগত মূৰ্তি ৰাজহুৱা মূৰ্তি এই মূৰ্তিসমূহ ভাঙি দিয়া হৈছে আমি কথা পাতিবলৈ চেষ্টা কৰিম আৰু লোক আছে যিটো তদন্ত প্ৰক্ৰিয়া এই তদন্ত প্ৰক্ৰিয়া ক্ষীপ্ৰতৰ হয় আৰু অতি সোনকালে দোষীক কৰায়ত্ব কৰি উচিত শাস্তি প্ৰদান কৰে আৰু এয়া মই হিন্দু সমাজৰ প্ৰতি এটা আহ্বান জনাইছোঁ এয়া হিন্দু সমাজ একত্ৰিত হোৱাৰ সময় হিন্দু সমাজ সংঘবদ্ধ হোৱাৰ সময় আমি সকলোৱে মাৰ বান্ধি থিয় হ'বলৈ এইটো হিন্দু বেংগলী বিহাৰী মাৰোৱাৰী কোচ কছাৰী কলিতা বামুণ গণক বুলি কথা নাই বৃহত্তৰ হিন্দু সমাজ এক হ'ব লাগে আৰু এই আমাৰ ধৰ্মীয় অনুভূতিক আঘাত কৰিছে এই আঘাতৰ আমি সময়ত প্ৰত্যুত্তৰ দিবলৈ সাজু থাকিব লাগিব জয় শ্ৰীৰাম এই ধৰণে গাঁৱৰ লোকসকল ওলাই আহিছে আৰু ইতিমধ্যে উল্লেখ কৰিছে যে কোনো নিশাৰ ভাগত কোনো দুৰ্বৃত্তই এই মন্দিৰসমূহক ভাঙি দিয়া হৈছে নিশাৰ ভাগত মন্দিৰসমূহ ভাঙি দিয়া হৈছে আচলতে এক যি পৰিৱেশ হৈছে দুৰ্ভাগ্যজনক কিন্তু এইটো দুৰ্ভাগ্য এইটো ধৰ্মীয় অনুভূতিত আঘাত সানিছে এইটো অকল এই অঞ্চলত নহয় আপুনি চাই লওক মন্দিৰ এতিয়ালৈকে আমি 16টা মন্দিৰৰ হিচাপে তথ্য পাইছোঁ 16টা মন্দিৰ কালী মন্দিৰ দুৰ্বৃত্তই ভাঙি থৈ গৈছে আৰু এয়া বৃহত্তৰ হিন্দু সমাজৰ ওপৰত আক্ৰমণ অকল চেৰেং চাপৰিত যে আক্ৰমণ হৈছে এইটো নহয় বৃহত্তৰ হিন্দু সমাজৰ ওপৰত আক্ৰমণ গতিকে ইয়াৰ প্ৰত্যুত্তৰ হিন্দু সমাজে দিব লাগিব মই আপোনাৰ চেনেলৰ জৰিয়তে মুখ্যমন্ত্ৰী ডাঙৰীয়াকো মহোদয়কো মই অনুৰোধ জনাইছোঁ যাতে এই যিটো মন্দিৰ ধ্বংস কৰিছে ইয়াৰ উচিত তদন্ত কৰি দোষীয়ে কম দিনত এইটো ষড়যন্ত্ৰমূলক বুলি ইতিমধ্যে আৰক্ষী অধীক্ষক মহোদয়ে কৈছে আপোনালোকে এই ধৰণে লৈছে এইটো ষড়যন্ত্ৰ বুলি ক'ব নোৱাৰোঁ এইটো ডাইৰেক্ট হিন্দুৰ ওপৰত আক্ৰমণ হৈছে এইটো হিন্দুৰ ওপৰত আক্ৰমণ আৰক্ষীয়ে আমাৰ SP ছাৰ আহিছে তেখেতসকলে তদন্ত আৰম্ভ কৰিছে তেখেতসকলৰ তদন্তত আমি গম পাম আৰু তেখেতসকলক যি সহায় সহযোগিতা কৰিব লাগিব আমি কৰিম এই অঞ্চলৰ ৰাইজে কৰিব সকলো ৰাইজ এক হৈ আছে কিন্তু আমাৰ কথা হ'ল ইয়াৰ দোষীয়ে কম দিনৰ ভিতৰত দোষী আটক কৰিব লাগিব আৰু উচিত শাস্তি প্ৰদান কৰিব লাগিব আৰু এই আক্ৰমণে আমাৰ হিন্দু যে আমাৰ সুৰক্ষিত নহয়
বা সংগঠিত নোহোৱাৰ ফলত যে এইটো অৱস্থা আজি হৈছে সেয়ে আজি প্ৰমাণ কৰিছে গতিকে আপোনাৰ চেনেলৰ জৰিয়তে মই সমগ্ৰ হিন্দু সনাতনী ৰাশিক মই অনুৰোধ জনাইছোঁ যে আমি সকলো সংঘবদ্ধ হওঁ জাতিভেদ বাদ দিয়ক সকলো হিন্দু এক হওক আৰু এক হৈ মাৰ বান্ধি থিয় হওক এই আমাৰ ধৰ্মীয় অনুভূতিক আক্ৰমণ কৰা সকলোকে আমি সময়ত প্ৰত্যুত্তৰ দিবলৈ আমি সাজু থাকিব লাগিব নিশ্চয়কৈ আচলতে ৰাইজ বিশেষকৈ যি গাঁৱৰ লোকসকল এই ধৰণে হিল্লোল ভাঙি ওলাই আহিছে আৰু বৃহত্তৰ পুনৰ কৈছে মোৱামাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত গেৰিমাৰী চেৰেংচাপৰি থকা ব্যক্তিগত লগতে ৰাজহুৱা যিসমূহ মন্দিৰ আছে বিশেষকৈ কালী মন্দিৰ আছে এই কালী মন্দিৰসমূহৰ মূৰ্তিসমূহ ভাঙি দিয়া হৈছে আৰু নিশাৰ ভাগত দুৰ্বৃত্তই আহি ভাঙি মূৰ ভাঙি দিয়া হৈছে কোনোবা আঁতৰেদি জিভা ভাঙি দিয়া হৈছে ধৰণে আচলতে কি কাৰণত এই ধৰণৰ ঘটনা সংঘটিত হ'ল তাক লৈ এতিয়া ৰাইজ চিন্তিত হৈ পৰিছে কাৰণ বৃহত্তৰ এই যি চেৰেং চাপৰি অঞ্চল চৰ অঞ্চলৰ সীমামূৰত থকা এখন পঞ্চায়ত আৰু যিখন পঞ্চায়ত এই ধৰণৰ এই ঘটনাই কিছু আতংকিত কৰিছে গাঁৱৰ লোকসকলক আৰক্ষী অধীক্ষক লগতে মঙলদৈ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীও আহি সমগ্ৰ পৰিৱেশৰ বুজ লৈছে যিহেতু মঙলদৈ থানাৰ অন্তৰ্গত এই বৃহত্তৰ অঞ্চল পৰিৱেশৰ বুজ লৈছে ইতিমধ্যে যিসকল পৰিয়ালৰ মূৰ্তিসমূহ ভাঙি দিয়া হৈছে পৰিয়ালৰ লোকসকলৰ লগত কথা পাতিছে বা ওচৰ চুবুৰীয়া যিসকল লোক আছে সেইসকলৰ লগতো কথা পাতিছে তদন্ত অব্যাহত ৰাখিছে এয়া ষড়যন্ত্ৰমূলক বুলি ইতিমধ্যে আৰক্ষী অধীক্ষক মহোদয়ে উল্লেখ কৰিছে আমি দেখুৱাম যে ইতিমধ্যে আৰক্ষী অধীক্ষক মহোদয়ে সমগ্ৰ পৰিৱেশৰ বুজ লৈছে আৰু প্ৰতিটো মন্দিৰ পৰিভ্ৰমণ কৰি কি কাৰণত কি ধৰণে হ'ল সেই ঘটনা সেই লৈও আচলতে তদন্ত অব্যাহত ৰাখিছে আৰক্ষী অধীক্ষক মহোদয় ইতিমধ্যে আমি দেখুৱাইছোঁ আৰক্ষী অধীক্ষক মঙলদৈ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকী আহি উপস্থিত হৈ সমগ্ৰ পৰিৱেশৰ বিৰুদ্ধে আৰক্ষী লোকসকল ইয়াতে আহিছে আমি দেখুৱাম আচলতে কি ধৰণে মূৰ্তিসমূহ ইয়াতে ভাঙি পেলোৱা হৈছে মূৰ্তিসমূহৰ অনিষ্ট কৰা হৈছে এয়া এক আৰক্ষী অধীক্ষক মহোদয়ে উল্লেখ কৰিছে যে এয়া ষড়যন্ত্ৰমূলক ঘটনা আৰু যি স্থানীয় লোকসকলৰ দাবী যে অতি শীঘ্ৰেই যি দুৰ্বৃত্তক আচলতে গ্ৰেপ্তাৰ কৰাৰ দাবী জনাইছে যাতে এই ঘটনাৰ পুনৰাবৃত্তি নহয় তাৰ কাৰণে ব্যৱস্থা ল'বৰ কাৰণে আৰক্ষীক দাবী জনাইছে আৰু এই লৈ ইতিমধ্যে দেখিবলৈ পোৱা গৈছে এক চেপা উত্তেজনা বিৰাজ কৰিছে মঙলদৈ মোৱামাৰী অঞ্চলত আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড Google Play Store to পাব এই নিউজ 18 এপ